নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজি ভিডিঅ'টো বিশেষ একো নহয়। তো শিৱৰাত্ৰি আহিছে, শিৱৰাত্ৰি আগে আগে তো এডাল সাপ আমাৰ গাঁৱত ওলাইছে। সাপডাল মানে শিৱৰাত্ৰি বুলিয়ে ধৰিছোঁ, কাৰণ এইবিলাক বস্তুৰ ওপৰত ভগৱানৰ বিশ্বাসটো থাকেই প্ৰায়। তো কালি এঘৰ মানুহত গোটেই ৰাতিটো থাকিলে, তো আজি লাহে লাহে আহি আছে। সাপডালৰ হয়তো বয়সো হ'ব পাৰে, হয়তো কিবা দুখো পাব পাৰে। তো তাকে আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ, সৰু এটা ভিডিঅ'। তো চাব ভিডিঅ'টো আপোনালোকে। চব এডাল একদম বিৰল প্ৰজাতিৰ মচুৱা গুম, খুব ধুনীয়াকৈ গৈ আছে। আচলতে শিৱৰাত্ৰিও ধুনীয়াকৈ পাৰ হৈ গৈ আছে, কিন্তু আপোনালোকে সাপ দেখিলেই মাৰপিট নকৰিব। এইবিলাক কমি গৈছে আজিকালি। সাপ থকাটো নিতান্ত প্ৰয়োজন, সেইটো সকলোৱে জানে বাৰু। চব কি সুন্দৰভাৱে একদম পৰি আছে। চব কি ধুনীয়াকৈ গৈ আছে। আজি বেছি স্পীডত গৈছে না একদিন যোৱাই নাই মানুহৰ কথা কথা এনেকুৱা নেবুৰত হেৰি নহয় কি যোৱাগে যোৱা বাবা, ৰাস্তাত উঠি গৈছে।